নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এখন বিশেষ হৰ্ডিঙক লৈ এতিয়া চৰ্চা হৈ আছে সামাজিক মাধ্যমত। মানুহৰ মুখে মুখে নহয় ছ'চিয়েল মিডিয়াটো হৰফ চৰ্চা এই হৰ্ডিংখনক লৈ। এয়া কিহৰ হৰ্ডিং? উত্তৰ বিচাৰি হাবাথুৰি খাইছে বহুতেই। কোনোবাই যদি কিবা এটা অনুমান কৰিব পাৰিছে, কোনোৱে আকৌ একো গমেই পোৱা নাই। বহুতকে বিভ্ৰান্ত কৰি তুলিছে এই হৰ্ডিংখনে। বাটে ঘাটে দেখি থকা হৰ্ডিংখন হৈছে তোমাৰ নাম কি? ঘৰৰ পৰা ওলালেই দেখিব তোমাৰ নাম কি? মহানগৰীৰ ৰাজপথেৰে আপুনি গৈ গৈ ট্ৰেফিকত ৰৈ দিছে, সন্মুখত দেখিব তোমাৰ নাম কি? মুঠৰ ওপৰত চৌদিশে এতিয়া তোমাৰ নাম কি? কিন্তু অপেক্ষাৰ অন্ত পৰিল, নাম ওলাল। আপুনি চহৰে নগৰে দেখি থকা তোমাৰ নাম কি বাক্যাংশৰ ব্যৱহাৰ কৰি এৰা হৰ্ডিংখনৰ ৰহস্য ফাদিল হ'ল। আচলতে এয়া এটা কোম্পানীৰ বিজ্ঞাপনৰ এক কেম্পেইনহে। শেহতীয়াকৈ ত্ৰিপুৰাত অনুমতি অবিহনে এই হৰ্ডিং আঁৰি 4.5 লাখ টকাৰ জৰিমনাও ভৰিব লগা হৈছিল এজন লোকে। আৰক্ষীয়ে জৰিমনা বিহাৰ লগতে আঁতৰাই পেলাইছিল অনুমতি নথকাকৈ ডিছপ্লে কৰা হৰ্ডিং। এতিয়া উত্তৰ ওলাল, ৰহস্যৰ ভেদ হ'ল। আচলতে এয়া ব্লেক টাইগাৰ চিমেণ্টৰ বিজ্ঞাপনৰ এক কেম্পেইনহে আছিল। আগৰতলাত হোৱা এক গোচৰৰ পিছতে থৰকাচুটি হেৰুৱালে ব্লেক টাইগাৰ চিমেণ্ট কৰ্তৃপক্ষৰ। 6 ডিচেম্বৰৰ পৰা 15 দিনৰ বাবে এই কেম্পেইন আৰম্ভ কৰিছিল কোম্পানীটোৱে। কিন্তু তাৰ পূৰ্বেই কোম্পানীটোৱে ফাদিল কৰিবলগীয়া হ'ল ৰহস্য। 15 দিনৰ সময় পাৰ নহওঁতেই কোম্পানীটোৱে জনাবলগীয়া হ'ল এই প্ৰশ্নৰ উত্তৰ।